হেল্ল' বন্ধু, ভাৰতৰ বহুতো মানুহ বিভিন্ন ঠাইৰ পৰা শান্তি বিচাৰি পেহেলগামলৈ গৈছিল, কিন্তু সেইটো দিন আছিল মৃত্যুৰ সন্ধান। 22 এপ্ৰিল 2025 এই তাৰিখটো ইতিহাসত ৰৈ যাব এক নিৰ্মম হত্যাকাণ্ডৰ বাবে। এনেকুৱা নিৰ্লজ্জ ঘটনা আজিলৈকে আমি কোনো দেশতো শুনা নাই। পেহেলগাম হ'ল জম্মু কাশ্মীৰ সুন্দৰ বৈহাৰণ উপত্যকা। তাৰ মাজত আছিল বহুত পৰ্যটক। কিছুমান সদস্য বিবাহিত আছিল, কিছুমান শিশুসহ পৰিয়াল আছিল। সকলোকে ধমকি দিলে 5জন জিহাদী সশস্ত্ৰ আক্ৰমণক। তেওঁলোকে মাত্ৰ এজন হিন্দু বুলি চিনাক্ত কৰাৰ বাবে গুলীকাণ্ড আৰম্ভ কৰে। 26জন লোক সেই মুহূৰ্ততে নিহত হয়। আমাৰ ভাৰতবাসীৰ হিন্দু সেইকাৰণে মৃত্যুদণ্ড প্ৰাপ্ত কৰিলে যে সিহঁতে কলমা পঢ়িব নাজানে। সিহঁতৰ কি দোষ আছিল যে সিহঁতে কলমা পঢ়িব নাজানিলে সেইটো হিন্দু বুলি চিনাক্ত কৰি সেই জিহাদীসকলে নিজৰ সৰু সৰু পোৱালি থকা বাপেকক মাৰি পেলালে। যিজনে নতুন বিবাহিত কৰিছিল, নিজৰ মন শান্ত কৰিবলৈ ফুৰিব গৈছিল, কিন্তু তেওঁৰ মন শান্ত নহ'ল, কিন্তু তাৰ প্ৰাণহে শান্ত হ'ল। আপুনি ভাবিব পাৰে, ক'ৰবাত ভ্ৰমণ কৰিবলৈ গৈ গুলীয়াৰ শব্দত সন্তান, পত্নী বা মাকে হেৰুওৱা কোনে কল্পনা কৰিছিল? 2025 চনৰ শান্ত পৰ্যটন স্থান এখন চেহেৰাৰ পৰা হাতত এটা মৃত্যু কুৰুক্ষেত্ৰলৈ পৰিণত হ'ব বুলি কোনে ভাবা আছিল? এই কামটো কৰিছিল 5জন জিহাদী লস্কৰ-এ-তৈবা নামৰ পাকিস্তান ভিত্তিক সংগঠনৰ তেওঁ সদস্য আছিল। তেওঁলোকেই আগতেই পৰিকল্পনা কৰিছিল ধৰ্মীয় ঘৃণাৰ আধাৰত নিৰীহ লোকক হত্যা কৰা। হাছিম মুছা এগৰাকী প্ৰাক্তন পাক সেনা এই হত্যাকাণ্ডৰ মূল চক্ৰান্তকাৰী আছিল। তেন্তে এইবিলাক বিষয়ে বুজা যায় যে এইটো এটা মাত্ৰ আক্ৰমণ নহয়, বৰঞ্চ এটা ৰাজনৈতিক ধৰ্মীয় ষড়যন্ত্ৰ আছিল। তাৰ পিছতে আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰে। 7 মে 2025 ভাৰতীয় বায়ু সেনাই পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত লক্ষ্যভেদী আক্ৰমণ কৰে। লস্কৰ আৰু জইচ-ই-মহম্মদৰ বহু শিবিৰ ধ্বংস হয়। এই আক্ৰমণত আব্দুল ৰউফ আজাহাৰ, এখন সন্ত্ৰাসবাদী সংগঠন শীৰ্ষ নেতা নিহত হয়। এই অপাৰেশ্যনটো চাই কিনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া এনেকুৱা আছিল যে ইংলেণ্ডৰ ঋষি সুনাকে কয়, ভাৰতৰ পদক্ষেপ সঠিক হয়, আৰু যুক্তৰাষ্ট্ৰই কয় এই বিষয়ত ভাৰত পাকিস্তানৰ ভিতৰতে থাকক। বিশ্বৰ বহু দেশ এই হত্যাকাণ্ড চিন্তা আৰু উদ্বেগ জন্মায়। কিন্তু আমি জানো এইবোৰ নীতিৰ কথা। বাস্তৱতে মৰিল আমাৰ ভাই, দেউতা আৰু সন্তানেই। এই ঘটনাটো মাত্ৰ কাশ্মীৰৰ কথা নহয়, এইটো মোৰ কথা, আপোনাৰ কথা। যদি আমি চুপ থাকোঁ, কাইলৈ আমাৰ ঘৰতে আহি পাকিস্তানে আকৌ হামলা কৰিব। 26/11, পাঠানকোট এইবিলাক আৰু এতিয়া পেহেলগাম এটেক এইবিলাক পাকিস্তানে কৰি থাকে। সেইকাৰণে এই হত্যাকাণ্ডত আমাৰ 26জন মানুহে প্ৰাণ হেৰুৱালে, কিন্তু তেওঁলোকৰ স্মৃতি আমাৰ ভিতৰত জীয়াই থাকিব। আজিৰ প্ৰজন্মক সাহসী, সচেতন আৰু একত্ৰিত হ'ব লাগিব। সন্ত্ৰাসবাদৰ ওপৰত জয় পাবলৈ আমি হিন্দু মুছলমান নহয়, আমি ভাৰতীয়। আজি পেহেলগাম কান্দিছে, কিন্তু আমি যেন একদিন সেয়াক হাঁহিবলৈ বাধ্য কৰাম বুলি আমি মনত ৰাখিব লাগিব। পেহেলগাম এটেকত কিমানজন মানুহ ভাৰতৰ কোন ঠাইৰ পৰা মৰিছে এইটো আপুনি সবিশেষ ইয়াত জানিব পাৰিব। কিমানজন মানুহ মৰিছে, ভাৰতৰ কোনটো এৰিয়াৰ পৰা, কোনটো ষ্টেটৰ পৰা, আৰু আমাৰ ইয়াত বিদেশৰ পৰা যেনেকুৱা নেপালৰ পৰাও আমি এজন নিহত হোৱাৰ কথা গম পাইছোঁ বা শুনিবলৈ পাইছোঁ। এইটো আমাৰ কাৰণে বহুত দুখৰ কথা। কিয়বা আমাৰ ভাৰতৰ মানুহ জানো যে বাহিৰৰ পৰা অতিথি আমাৰ ভগৱানৰ নিচিনা হয়। অতিথি দেৱ ভৱ, এইটো আমি জানো। সেইকাৰণে আমি ভাৰতবাসী এক হৈ এই যুদ্ধত আমাৰ ভাৰতৰ ইণ্ডিয়ান আৰ্মিক সহায় কৰিব লাগিব। আৰু ভিডিঅ'টো ইয়াতে সামৰিলোঁ। মই আপোনাক কি বুজাইছোঁ, কি ক'ব বিচাৰিছোঁ, পৰীক্ষাত আহিব পাৰে কুৱেশ্যন, ক'ত কি হৈছিল, কেনেকৈ হৈছিল, সেইকাৰণে মই এই ভিডিঅ'টো অনাৰ উদ্দেশ্য আছিল মোৰ। যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।